মোৰ ভিডিঅ'সমূহলৈ স্বাগতম। অসমৰ ভূগোল বিকল্প আৰু উত্তৰৰ সৈতে এয়া তৃতীয় খণ্ড। তলত দিয়া কোনটো এছিয়াৰ বৃহত্তম চাহ বাগিচা হয়? ক. ননৈ চাহ বাগিচা, খ. মংগলম চাহ বাগিচা, গ. মোনাবাৰী চাহ বাগিচা, ঘ. হলমাৰী চাহ বাগিচা। শুদ্ধ উত্তৰটো হৈছে মোনাবাৰী চাহ বাগিচা। ইংৰাজী 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ কোন আহিছিল? ক. তিৱাসকল, খ. আহোমসকল, গ. বাৰ্মিজসকল, ঘ. কোনোৱে নহয়। শুদ্ধ উত্তৰটো হৈছে খ. আহোমসকল। ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ জলসম্পদ অসমত পোৱা যায়? ক. প্ৰায় 12%, খ. প্ৰায় 22%, গ. প্ৰায় 32%, ঘ. প্ৰায় 42%। শুদ্ধ উত্তৰটো হৈছে গ. প্ৰায় 32%। অসমত প্ৰস্তাৱিত 2খনকে ধৰি কেইখন অভয়াৰণ্য আছে? ক. 15খন, খ. 20খন, গ. 25খন, ঘ. 30খন। শুদ্ধ উত্তৰ খ. 20খন। অসমৰ কোনখন জিলা 2011 চনৰ লোকপিয়ল অনুসৰি সবাতোকৈ ঘন বসতিপূৰ্ণ জিলা হয়? ক. ডিমা হাছাও, খ. নগাঁও, গ. কামৰূপ মেট্ৰ', ঘ. ধুবুৰী। শুদ্ধ উত্তৰ গ. কামৰূপ মেট্ৰ'। অসমত বৰ্তমান বসবাস কৰা সৰহ সংখ্যক অজনজাতীয় লোকসকল যেনে ব্ৰাহ্মণ, কায়স্থ, কলিতা, নাথযোগী, কৈৱৰ্ত আদি কোন জনগোষ্ঠীৰ লোক হয়? ক. মংগোলীয় জনগোষ্ঠীৰ, খ. অষ্ট্ৰিক জনগোষ্ঠীৰ, গ. ককেশীয় জনগোষ্ঠীৰ, ঘ. নিগ্ৰো জনগোষ্ঠীৰ। শুদ্ধ উত্তৰটো হৈছে গ. ককেশীয় জনগোষ্ঠীৰ। সোণালী সূতা বুলি কোন ধৰণৰ ৰেচম সূতাক কোৱা হয়? ক. এৰী সূতা, খ. মুগা সূতা, গ. পাট সূতা, ঘ. এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে খ. মুগা সূতা। তলত দিয়া কোনখন তেল শোধনাগাৰ ভাৰতৰ ভিতৰতে আটাইতকৈ পুৰণি তেল শোধনাগাৰ হয়? ক. ডিগবৈ, খ. নুনমাটি, গ. বঙাইগাঁও, ঘ. নুমলীগড়। শুদ্ধ উত্তৰটো হৈছে ক. ডিগবৈ। অসমত 2012 চনৰ তথ্যমতে কেইখন ডাঙৰ চাহ বাগিচা আছে? ক. 576খন, খ. 765খন, গ. 657খন, ঘ. 675খন। শুদ্ধ উত্তৰটো হৈছে খ. 765খন। সম্পদৰ শ্ৰেণী বিভাজন অনুসৰি
প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহ কি সম্পদৰ অন্তৰ্ভুক্ত হয়? ক প্ৰাকৃতিক সম্পদ, খ অজীৱীয় সম্পদ, গ অনৱীকৰণীয় সম্পদ, ঘ মানৱ সৃষ্ট সম্পদ। শুদ্ধ উত্তৰটো হৈছে ঘ মানৱ সৃষ্ট সম্পদ। আৰু ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু লাইক বুটন দবাওক।